অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত বিনামূলীয়াকৈ ইয়াত মুৰ্গী পোৱালি বিতৰণ অনুষ্ঠান আয়োজন কৰিছিল আৰু যিসকলক মুৰ্গী পোৱালি দিয়া হৈছে সেইসকলক এই নিগমৰ জৰিয়তে পোৱালি বিতৰণৰ আগেয়ে প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছিল। অসম পশুধন আৰু হাঁহ কুকুৰা নিগম কংগ্ৰেছৰ শাসনকালত মৃতপ্ৰায় অৱস্থাত আছিল, কিন্তু যোৱা 4.5 বছৰত এই নিগমক পুনৰ উজ্জীৱিত কৰা হৈছে আৰু নিগমৰ জৰিয়তে ৰাজ্যখনৰ 15,000 ফাৰ্মাৰ্ছক কৃষকক প্ৰশিক্ষণ দিয়া হৈছে। হাঁহ কুকুৰা পালন, গাহৰি পালন এনেধৰণৰ প্ৰশিক্ষণ দি 4,000ক পোনপটীয়াকৈ উপকৃত কৰিছে। তেওঁলোকে ইতিমধ্যে নিজৰ ভৰিৰ ওপৰত থিয় দিব পৰা অৱস্থা হৈছে। মই পশুধন নিগমৰ এনে প্ৰচেষ্টাৰ শলাগ লৈছোঁ। আপোনালোকে জানে যে কৰোণা কালত আমি সকলোৱে কেতবোৰ নতুন অভিজ্ঞতা লাভ কৰিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছে। আমি আত্মনিৰ্ভৰ অসমৰ কাৰণে যোৱা 4.5 বছৰ আমি বিভিন্ন ধৰণৰ আঁচনি লৈছোঁ। আমি জানো যে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ আমি শক্তিশালী কৰিব পাৰিম কৃষি আৰু আনুষংগিক খণ্ডৰ জৰিয়তে, কাৰণ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজ কৃষক আৰু আমি হাঁহ কুকুৰা পালন কৰাটো দেখিছোঁ যে আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক লোকেই পৰম্পৰা হিচাপে লৈ আহিছে। কিন্তু ইয়াক বৃত্তিমুখী কৰিবৰ কাৰণে আমাৰ তৰফৰ পৰা যিখিনি কৰিব লাগে বিভাগৰ তৰফৰ পৰা, তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। মটিভেশ্যনৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। আৰু প্ৰথমবাৰৰ কাৰণে ৰাজ্যখনত প্ৰথমবাৰ বুলি এইকাৰণে কৈছোঁ যে স্বাধীনতাৰ পিছত দীঘলীয়া সময় ইয়াত কংগ্ৰেছ দল ক্ষমতাত আছিল, কিন্তু যোৱা 24টা বছৰে ইয়াত কোনো পল্ট্ৰি বা লাইভ ষ্টক ৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা নাছিল, শ্ব' অনুষ্ঠিত হোৱা নাছিল। প্ৰথমবাৰৰ কাৰণে তেনে শ্ব' অনুষ্ঠিত কৰা হৈছে আৰু তাৰ দ্বাৰা বহুত অনুপ্ৰাণিতও হৈছে। বহুখিনি ফাৰ্মাৰ্ছ এই লাইভ ষ্টক শ্ব'ৰ জৰিয়তে, পল্ট্ৰি আৰু লাইভ ষ্টক শ্ব'ৰ জৰিয়তে উপকৃত হোৱা বুলি বহু ফাৰ্মাৰ্ছে নিজ মুখে আমাক কৈছে। গতিকে এই ছেক্টৰটো গতিশীল কৰিবৰ কাৰণে যোৱা দিনবিলাকত আমাৰ বিভাগৰ তৰফৰ পৰা আমি বহুবোৰ আঁচনি গ্ৰহণ কৰিছোঁ। 11টা